খ্ৰীষ্টমাছৰ দিনা এইটো আপোনালোকক বেয়া নাপাব দেই খাব লাগিছিলে আকৌ আমি খ্ৰীষ্টমাছ খাবলৈ এনেকুৱা হ'লে হয় কিছুদিনৰ আগতে মোৰ স্বামী শ্ৰী ৰাহুল হাজৰিকা পুলিচে উঠাই নি ঘৰৰ পৰা এনেই ফেক এনকাউণ্টাৰ কৰিছিলে তাক একো তথ্য নোহোৱাকে তাক একো সোধপোছ নকৰাকে সেইখিনিতো হৈ গ'লে তাক মানুহটোতো পংগু কৰি পেলালে তাৰপিছতো পুলিচে এতিয়া আয়ো এজন আহিছে আজি তেখেতে নাজিয়া চিআই হয় বুলি কৈছে তেখেতৰ সম্পূৰ্ণ তথ্যখিনিও আমি নাজানো আহিছে মানে ইমানে মদ খাই আহিছে ইমান বেয়া ব্যৱহাৰ কৰিছেহি আহি সেইদিনাখনৰ ধৰণে আহিছে ঠিক সেইদিনাখনো অফিচাৰ কেইজনে খুব মদ খাই আহি তেনেকে উঠাই নি কেলে মাৰিটো তেনেকুৱা কৰিলে আজি আকৌ সেই একে ধৰণে আহি কেলে আমাক সোধপোছ কৰিছে দুটামান চাইন মাৰিব লাগে বুলি কৈছে আমি ক'লো যে আমি নাই দিনতহে কৰিম এইখিনি কাম বুলি ক'লো তেতিয়া কৈছে কি আমি বাৰে বাৰে আহিব নোৱাৰো ইয়াত বুলি কৈ দম দি পাই বেয়া ব্যৱহাৰ কৰিছে আৰু সেই ভিত্তিতে সোধপোছ কৰিম বুলি আহিছিলে তাৰপিছত আমি মানা কৰিলোঁ দিনত দিম এতিয়া মাজনিশা নালাগে আৰু আমি শুব লৈছিলোঁ সেইটো টাইমত তো ৰাতি নালাগে বুলি ক'লোঁ তাৰপাছতো তেখেতে জোৰ কৰি সোমালে তেখেতে অকলে থকা অৱস্থাত কৈছে এতিয়াই দি দে ভালে ভালে গোটেইখিনি কথাখিনি কৈ দিবি বুলি ক'লে ভিডিঅ' নকৰিবি ইটো সিটো কথাবোৰ কৈছে মদ খাই পুৰা খোজকাঢ়িব পৰা নাই আমি ভিডিঅ' কৰি থৈছোঁ বাৰু তেখেতক শেষ কৰা নাই খালি কৈ আছে আৰু বাৰে বাৰে আহি থাকিব নাই এটা কেছৰ পিছত আমি লাগি থাকিব নোৱাৰো কৈছে তো এতিয়া পুলিচ বুলি ক'লে অলপ ভয় লাগে আৰু আকৌ আহি যদি উঠাই লৈ যায় এনে কিবা ঘটনা আৰু কৰিব এইবাৰতো মাৰিয়ে পেলাব চাগে তাক লৈ ভয় এটা লাগিছে ৰাতি অহাটো এইটো কোনো ৰাতি পুলিচ আহে বাৰু কিন্তু এনেকা মদ খাই এইটো এনেকৈ অহাটো বহুত ভাল নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত